নমস্কাৰ প্ৰিয় দৰ্শকসকল ষ্টেচনকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিবলৈ লৈছো কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই আপোনালোকক জনাবলৈ খুজিছো। গৃহকন্দল, দাম্পত্য কলহ, বাস্তুদোষ, অশুভ সপোন আদিৰ পৰা আপোনালোকে কেনেকুৱাকে মুক্ত হ'ব পাৰি তাৰ বিষয়ে মই অতি গুৰুত্বপূৰ্ণ কেইটামান উপায় আপোনালোকক বা টিপস মই দিবলৈ গৈ আছো। গতিকে ভিডিওটো সম্পূৰ্ণ স্কিপ নকৰাকৈ শেষলৈকে চাব। এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে, যদিহে মোৰ এই ষ্টেচনকৰ ইউটিউব চেনেলটো ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্টস কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰত সেই মানুহজনৰ বহুত বেছি ডাঙৰ তেওঁৰ কিবা প্ৰবলেম হৈ থাকিব পাৰে। আপোনাৰ এটা শ্বেয়াৰৰ দ্বাৰা সেই মানুহজনৰ জীৱনত অকণমান হ'লেও যে পৰিৱৰ্তন আহিব সেই কথা মই দাঁতি আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰো। গতিকে আহক বেছি দেৰি নকৰাকে মূল বিষয়বস্তুলৈ আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক জনাবলৈ গৈছো যে গৃহকন্দল, বাস্তুদোষ, অশুভ সপোন বা কুদৃষ্টি বা ব্লেক মেজিক তেনেকুৱা কিছুমান বিভিন্ন সমস্যাৰ সৈতে যদি আপোনাৰ ঘৰখন বা আপোনালোক যদি জৰ্জৰিত হৈ আছে, তাৰ পৰা আপোনালোকে বিনা খৰচত মানে একেবাৰে কম খৰচত কেনেকুৱা তাৰ পৰা আপোনালোকে অতি সোনকালে তাৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব তাৰ বিষয়ে মই আজিৰ ভিডিওটো আলোচনা কৰিবলৈ লৈছো। প্ৰথমত আপোনালোকৰ গৃহকন্দল যদি ঘৰখনত সদায় অশান্তি কিবা নহয় কিবা কথা সৰু সুৰা কথাত ঘৰখনত কোনো এজন সদস্যৰ লগত আন এজন সদস্যৰ অকণমানো মিল নাই, মানে কিবা নহয় কিবা সৰু সুৰা কথা লৈ মানে ঘৰখনত একেবাৰে অশান্তি হৈ থাকে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা আপোনাৰ ওচৰৰ এখন দোকান বা বজাৰত যাব বা যিকোনো আপোনালোকে গেলামালৰ দোকানতো সেই বস্তুখিনি আপোনালোকে পাই যাব, যাক ফিটকিৰি বুলি কোৱা হয়। অকণমান ফিটকিৰি ল'ব 10-20 টকা মানৰ অকণমান ফিটকিৰি আৰু এখন ৰঙা কাপোৰ ল'ব বা ৰঙা যিখন মানে পূজাত ব্যৱহাৰ কৰা হয় ৰঙা কাপোৰ, তেনেকুৱা এখন কাপোৰ ল'লে হ'ব বা একেবাৰে ৰঙা এখন ৰুমাল ল'লেও হ'ব আপোনালোকে। আৰু ফিটকিৰিটো আনিব। সেই কামখিনি আপোনালোকে শনিবাৰ নতুবা মঙ্গলবাৰ দিনা কৰিব, তেতিয়াহ'লে বেছি ভাল ৰিজাল্ট পাব। কি কৰিব? আপোনালোকে আনি পেলাই ৰাতিপুৱা পূজা পাঠ কৰি তাৰ পিছত আপোনালোকৰ মুখ্য দৰ্জাৰ সদৰ দৰ্জাৰ ওপৰত আপোনালোকৰ গৃহত যাতে অশান্তি নহয় তাৰ বাবে আপোনালোকে মনে মনে মনোস্কামনা জনাই আপোনালোকৰ ইষ্ট দেৱ দেৱী ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰিব। কৰি পেলাই আপোনালোকে সেই মুখ্য দৰ্জাৰ ওপৰত চৌকাটোৰ ওপৰত এনেকুৱাকৈ আপোনালোকে পুতলি আকাৰে সেই বস্তুটো ওলমাই ৰাখিব। সেনেকুৱাকৈ আপোনালোকে কণ্টিনিউৱাছ এমাহ পিছে কামখিনি কৰি থাকিব, এমাহ পিছে সলাই থাকিব। তেতিয়া চাব আপোনালোকে 3বাৰ সলোৱাৰ পিছত ঘৰখনত অকণমান হ'লেও শান্তি স্থাপন হ'ব। আৰু ঘৰখন যেতিয়া আপোনালোকে মুচিব বা ঘৰৰ ফ্ল'ৰ যেতিয়া মুচিব, অকণমান আপোনালোকে নিমখ ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব। সেইটো যাতে সন্ধৱ নিমখ যিটো হয় সেই নিমখটো যাতে আপোনালোকে গেলামালৰ দোকানত কিনোতে পাই যাব। এনেকৈ পেকেট আকাৰৰ এটা নিমখ পোৱা যায়, সন্ধৱ নিমখ বুলি কোৱা হয়। সেই নিমখটো দি পেলাই পানীৰে সৈতে অকণমান মুচিব আৰু সদায় ধূপ চাকি জ্বলাব। আৰু ধূপ জ্বলাৰ সময়ত আপোনালোকে অকণমান কৰ্পূৰ বা লং, এলাচি সেইখিনি যদি ধূপ লগোৱাৰ সময়ত আপোনালোকে বা ধূনা লগোৱাৰ সময়ত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লেও আপোনালোকৰ ক্ষেত্ৰত বহুত বেছি সুখ শান্তি আৰু সমৃদ্ধি লাভ হয়। আৰু এটা দ্বিতীয় যিটো মই জনাবলৈ গৈছোঁ সেই বস্তুটো হৈছে আপোনালোকৰ দাম্পত্য কলহ যদি পতি পত্নীৰ মাজত বা এনেও নৰ্মেলি নতুন বিবাহিত দম্পতীসকলৰ মাজত যদি তেনেকুৱাকৈ ঘাত প্ৰতিঘাত আপোনালোকৰ মতৰ অমিল হৈ থাকে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তেতিয়াহ'লে আপোনালোকে সেই একেটা কাম আজি মই যিখিনি দি আছোঁ মেক্সিমাম ফিটকিৰি ৰিলেটেড কাম, ফিটকিৰি নেগেটিভ মানে এনাৰ্জি আঁতৰোৱাত বহুত বেছি সহায় কৰে। আপোনালোকে একেবাৰে বিশ্বাস সহকাৰে কামখিনি কৰিব, বহুত বেছি শুভ ফল, বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে পাব। আপোনালোকে সেম কাম কৰিব। আপোনালোকে এটা শনিবাৰ নহ'লে মঙ্গলবাৰ, যদি নৱবিবাহিত দম্পতি হয় তেতিয়াহ'লে মঙ্গলবাৰ দিনটো আপোনালোকে বাছি ল'ব। মঙ্গলবাৰ হ'লে বেছি ভাল হয়। মঙ্গলবাৰ দিনাখন আপোনালোকে বজাৰৰ পৰা ঠিক অকণমান ৰঙা কাপোৰ আৰু ফিটকিৰি আনিব। আনি পেলাই মঙ্গলবাৰ যেতিয়া আপোনালোকে ৰাতি ভাত পানী খাই শুব বেডত যাব, তেতিয়া আপোনালোকৰ গাৰুৰ তলত সেই ফিটকিৰি আৰু এই ৰঙা কাপোৰেৰে বান্ধি পেলাই সেই ফিটকিৰি অকণমান আপোনালোকে সেই যিসকলৰ মাজত দাম্পত্য কলহ হৈ আছে তেওঁলোকে আপোনালোকৰ যাতে অতি সোনকালে দাম্পত্য কলহটো বা মতৰ যিখিনি মিল আছে অমিল হৈ আছে সেইখিনি মানে মিল হ'বৰ কাৰণে তেনেকুৱা মনে মনে প্ৰে কৰি পেলাই আপোনালোকে গাৰুৰ তলত ৰাখি 21 ডেইজ আপোনালোকে শুভ সেই কামখিনি আপোনালোকে কৰি চাওক। বহুত বেছি শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব।
এতিয়া মই 3 নম্বৰ যেটো আপোনালোকক দিবলৈ গৈছো বাস্তু দুখ যদি আপোনালোকৰ থাকে আপোনালোকৰ নৰ্থ ইষ্ট কৰ্নাৰত যদি তেনেকুৱা আপোনালোকে কিচেন বা লেট্ৰিন বাথৰুম ইত্যাদি বনাই দিয়ে তেতিয়া হলে সাংঘাতিক ধৰণৰ বাস্তু দুখ আহি পৰে তেতিয়া হলে আপোনালোকে কি কৰিব বাস্তু দুখটো এটা বহুত বেছি মেজৰ সমস্যা আজিৰ দিনত আপোনাৰ জায়গা নাই বা তেনেকুৱা জায়গা শৰ্টেজৰ কাৰণে নৰ্থ ইষ্ট কৰ্নাৰত আমাৰ কিছুমান মানুহে বনাই দিয়ে তেওঁলোকে তাত টয়লেট বা তেনেকুৱা বেয়া কামৰ ক্ষেত্ৰত নৰ্থ ইষ্ট কৰ্নাৰটো ব্যৱহাৰ কৰি দিয়ে তেতিয়া হলে বাস্তুখন সম্পূৰ্ণৰূপে ড্যামেজ হৈ যায় বা সেই বাস্তুখনৰ ঘৰৰ সদস্যৰ মাজত কেতিয়াও সুখ শান্তি সমৃদ্ধি আৰু বেমাৰ আজাৰ ইত্যাদি লাগিয়ে থাকে কন্টিনিউয়াস গোটেই বছৰ আপোনালোকৰ যি আয় ইনকাম উন্নতি হ'বলগীয়া আছিল সেইখিনিটো নহয় আৰু ডাঙৰ ডাঙৰ মেজৰ দুৰাৰোগ্য ৰোগৰ দেখা দিয়ে তেনেকুৱা বহুত বেছি আমি দেখা পাইছো গতিকে যদি নৰ্থ ইষ্ট কৰ্নাৰখনত আপোনালোকৰ টয়লেট বা বাথৰুম হৈ যায় তেতিয়া হলে আপোনালোকে কি কৰিব প্ৰথমত বাস্তু যিখিনি পেকেজ বা আপুনি ওচৰৰ এজন বাস্তু এক্সপাৰ্ট দি পেলাই সেই পেকেজখিনি লৈ পেলাই বা বাস্তুৰ যিখিনি ৰেমেডিজ আছে সেই ৰেমেডিজখিনি লৈ পেলাই আপোনালোকে বাস্তু প্ৰটেকচন দিয়াৰ ব্যৱস্থা কৰিব তাৰ উপৰিও আপোনালোকে যদি পাৰে সেই জায়গাটো সেই টয়লেট বা সেই বাথৰুম বা কিচেন থকা জায়গাখিনি যদি ঘৰৰ মানে পাৰে তেনেকুৱা কিবা ওয়াল বা তেনেকুৱা দি পেলাই অকনমান বেৰচেৰ দি পেলাই ব্লকেজ মাৰাৰ চেষ্টা কৰিব সেইখিনি যদি সম্ভৱ নহয় তেতিয়া হলে বাস্তু পিৰামিড বাস্তু যন্ত্ৰম তেনেকুৱা বস্তু পোৱা যায় সেইখিনি আপোনালোকে ঘৰত স্থাপন কৰি পেলাই আপোনালোকে পূজা পাঠ ইত্যাদি কৰিব পাৰে আৰু সদায় আপোনালোকে পুৱা গধূলি ধূপ বা ধনা লগাবলৈ একেবাৰে নেপাহৰিব আৰু ঘিউৰ চাকি যিমান পাৰে আপোনালোকে ঘৰখনত ব্যৱহাৰ কৰিব সেইখিনি কৰিলেও আপোনালোকে সেই বাস্তু দুখৰ পৰা অকনমান হলেও পৰিত্ৰাণ পাব যদি বাস্তু দুখ সম্পূৰ্ণভাৱে থাকে তেতিয়া হলে আপোনালোকে এই মই যিখিনি বিধান দি আছো এইখিনিৰ পৰা সম্পূৰ্ণ 100% আপোনালোকে ৰিলিফ নেপাব কাৰণ তাত মানে বহুত কিছুমান কথা থাকে এজন এক্সপাৰ্ট বাস্তুৱে আপোনালোকৰ বা যিসকলে আমাৰ বাস্তু লৈ কাম কৰে তেও গৈ ফিজিক্যালি ভিজিট কৰিহে আপোনাক সম্পূৰ্ণ 100% তেও 100% তো নহয় 95% 99% আপোনাক ৰিলিফ কৰাব পাৰিব তেও হে পাৰিব কিন্তু এইখিনিৰ পৰা আপোনালোকে খন্তেকিয়া বা কন্টিনিউয়াস বিশ্বাস সহকাৰে কৰি থাকিলে যেটো নেগেটিভ ৰিজাল্ট দি আছিল আপোনালোকক বাস্তুৱে ইমান দিনে তাৰ পৰা অকনমান হলে আপোনালোকে ৰিলিফ পাব কি কৰিব সদায় আপোনালোকে ঘৰত গংগা জলেৰে আপোনালোকে ঘৰখন ছটিয়াব বা ঘৰখন মুছিব আৰু যদি পাৰে আপোনালোকে শিৱলিংগ অভিষেক মানে শিৱক যে স্নান কৰায় সেই পঞ্চামৃত বা সেই শিৱলিংগক স্নান কৰোৱা যিখিনি গংগা জল থাকে সেই গংগা জল খিনি দি পেলাই যদি প্ৰত্যেক দিনাখন আপোনালোকে ঘৰখনত ছটিয়াব পাৰে বা মুছাৰ কামত ইউজ কৰিব পাৰে বিশেষকৈ মুছাৰ কামত খুব বেছি ইউজ নকৰিব অকনমান ছটিয়াই দিব আমি যেনেকুৱা পূজা পাঠ কৰিলে এনেকুৱা চিটা আকাৰে দিও হেনেকুৱা কামত আপোনালোকে হেনেকুৱা সিস্টেমত আপোনালোকৰ ঘৰখনত দিব শিৱ বাবাক যি অভিষেক কৰা যি জল বা পানী গংগা জল বুলি কোৱা হয় শাস্ত্ৰৰ ভাষাত গংগা জল বুলি কোৱা হয় সেই গংগা জলটো দি পেলাই আপোনালোকে সোমবাৰে এটা কৰবাত পবিত্ৰ আপোনালোকে শিৱ মন্দিৰত যাব আৰু তাত স্নান কৰোৱাৰ পিছত যিখিনি গংগা জল হেৰি হ'ব সেইখিনি অকনমান আনি পেলাই আপোনালোকে প্ৰত্যেক সপ্তাহটো ঘৰখনৰ কাৰণে ব্যৱহাৰ কৰিব আৰু পুৱা গধূলি ধূপ চাকি জ্বলাবলৈ একেবাৰে নেপাহৰিব আৰু ধূপ চাকি জ্বলোৱাৰ সময়ত আপোনালোকে অকনমান এই বস্তুখিনি অকনমান নজৰ কৰিব ভিনেগাৰ যেটো বজাৰত কিনিতে পায় সেই ভিনেগাৰটো অকনমান ব্যৱহাৰ কৰিব ঘৰ মুছাৰ ক্ষেত্ৰত আৰু আপোনালোকে ধনা যেতিয়া লগাব ঘৰত তিনিটা লং তিনিটা এলাচি তিনিডাল তেজপাত তিনিটা কৰ্পূৰ মিনিমাম হেনেকুৱাকে আপোনালোকে মিনিমাম 90 ডেজ কৰিব তেতিয়া হলে বহুত বেছি আপোনালোকে অশুভ বাস্তু দুখৰ পৰা পৰিত্ৰাণ পাব এতিয়া মই আহিছো বহুতে খুদে যে ৰাতি বেয়া সপোন দেখে বা সপোনত চিঞৰি উঠে কিছুমান কান্দি উঠে তেনেকুৱা বহুত সমস্যা হয় বা কিবা আমি কৰবাত বিভিন্ন জায়গাত আমি ঘুৰি ফুৰো বা যাও কিবা নহয় কিবা নেগেটিভ এনাৰ্জিৰ কবলত আমি বলি হ'বলগীয়া হয় তেতিয়া হলে আমি ৰাতি বহুত বেছি বেয়া সপোন দেখো বা আমাৰ মেন্টালিটিও কেতিয়াবা আমি দিনত ডিপ্ৰেস হৈ থাকো ৰাতিলে আমি বেয়া সপোন দেখো ৰাতিলে ভালকে টোপনি নহয় নাহে তেতিয়া হলেও এই কামখিনি আপোনালোকে কৰিব পাৰিব আপোনালোকে আপোনালোকৰ গাৰুৰ তলত অকনমান ৰঙা কাপোৰত ফিটকিৰি অকনমান আৰু তিনিটা লং সেই বস্তুখিনি দি পেলাই আপোনালোকে মিনিমাম 45 ডেজ যদি সেই গাৰুৰ তলত ৰাখিব পাৰে 45 ডেজ পিছত সেই লং আৰু সেই ফিটকিৰিডাল আৰু ৰঙা কাপোৰৰ সেইখিনি যদি কোনোবা বুৱতি নৈত আপোনালোকে উটুৱাই দিব পাৰে তেতিয়া হলে ইয়াৰ পৰা আপোনালোকে বহুত বেছি হাতখাৰি উঠিব পাৰিব আৰু খোৱাৰ আগত ৰাতি টোপনি যোৱাৰ আগত আপোনালোকৰ ইষ্ট দেৱ দেৱী বা আপোনালোকে যিজন ভগৱানক মানে তেওঁক অকনমান মনৰ পৰা প্ৰে কৰি ল'ব আৰু বিশেষকৈ যদি এনেকুৱা বেয়া বেছি সপোন দেখে আপোনালোকে তেতিয়া হলে ৰাতি টোপনি যোৱাৰ আগত বজৰংবলী বা হনুমানজীৰ নাম লৈ বা হনুমান চালিসাখন পাঠ কৰি খুবলে একেবাৰে নেপাহৰিব আপোনালোকে ভাত পানী মাছ মাংস ইত্যাদি দি খালেও আপোনালোকৰ কোনো মানে প্ৰবলেম নাই আপোনালোকে হনুমান চালিসাখন পাঠ কৰি আপোনালোকে খুব এইখিনি আপোনালোকে ভক্তি আৰু বিশ্বাস সহকাৰে আপোনালোকে কামখিনি কৰি চাওক কিমান দূৰ ৰিজাল্ট পায় মোক নিজে কমেন্ট কৰি জনাব আৰু আপোনালোকে
আমাৰ পৰা কি কেনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ আশা কৰে আপোনালোকে কমেন্টছ বক্সৰ মাধ্যমেৰে জনাবলৈ একেবাৰে নেপাহৰিব আৰু এটা বিশেষ মানে জনাবলৈ খুজিছো বহুতে আমাৰ লগত কন্টেক্ট কৰিব খুজে কেনেকৈ ক'ত কি দৰে যোগাযোগ কৰিলে আমাক দেখুৱাব পাৰিব বা মোক লগ কৰিব পাৰিব মোক গুৱাহাটীত আপোনালোকে দেওবাৰ দিনা এটা মই সেবাৰ কৰো তাত আপোনালোকে বেলতলা ডেটস মাৰ্কেটৰ তলত ALPMS এন্টাৰপ্ৰাইজত আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব মই ডেসক্ৰিপচনত নাম্বাৰটো দি দিম আপোনালোকে আগতীয়াকৈ নামটো লিখাই আপোনালোকে আমাৰ লগত কন্টেক্ট কৰিব পাৰিব যদি হেতু মই পুনৰবাৰ কৈছো যদি হেতু মোৰ কোনো ধৰণৰ হেৰি নহয় পেশা নহয় এটো মোৰ নিচা মনৰ পৰা কৰো গতিকে খুব সীমিত সংখ্যক দুই এখন চেম্বাৰ আছে আগতীয়াকৈ নাম লিখাই লব যদি ভাল লাগে মই কাকো যে মোৰ তাত আহক মোক দেখুৱাক তেনেকুৱা মই কোনো প্ৰমোশন কৰা নাই যদি আপোনালোকৰ ভাল লাগে বিশ্বাস আছে মোৰ ওপৰত বা জ্যোতিষ শাস্ত্ৰৰ ওপৰত যদি আপোনালোকৰ বিশ্বাস আছে তেতিয়া হলে আপোনালোকে আহিব আমাৰ লগত আপোনালোকৰ সমস্যা লৈ আমি কথা পাতি আপোনাক যিমান দূৰ পাৰো আমাৰ যিমান দূৰ সাধ্য আছে আপোনালোকক সহায় কৰিবলৈ আমি যথাসাধ্য প্ৰয়াস কৰিম আমি পুৰা চিৰকৃতজ্ঞ হৈ থাকিম আপোনালোকৰ লগত তো আহিব আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰিব আৰু আজিৰ ভিডিওটো বেছি দীঘল নকৰো এইখিনিতে পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰী ৰাম